পাৰি সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ সন্মানীয় ৰাইজ আইমাতৃসকল আৰু IIMৰ প্ৰথম বেটছত নামভৰ্তি কৰা মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। মই IIM গুৱাহাটীৰ আৰম্ভণি বৰ্ষৰ শিক্ষাৰ্থী গোটটোক আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই দিনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণ কৰিলে। MBA পাঠ্যক্ৰমৰ শুভ আৰম্ভণিৰে IIM গুৱাহাটী আজি ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ মৰ্যাদাপূৰ্ণ পৰিয়ালটোৰ গৌৰৱী সদস্য হ'বলৈ সক্ষম হোৱাৰ লগতে এই আৰম্ভণিয়ে নতুন প্ৰজন্মৰ বাবে সুযোগৰ এখন নতুন দুৱাৰ মুকলি কৰি দিলে। It gives me immense pleasure and a deep sense of pride to be present amongst you on this historic occasion as Indian Institute of Management Guwahati formally launches its Master of Business Administration program. I extend my heartfelt congratulations to the inaugural batch of MBA students. Today marked the fulfillment of a long series aspiration of the people of Assam and the Northeast region. With the commencement of its MBA program, IIM Guwahati has today become a proud member of the prestigious family of Indian Institute of Management. This milestone has also opened a new avenues of opportunity for the younger generation. আজিৰ এই দিনটোত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমক ভাৰতবৰ্ষৰ শিক্ষাৰ এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশা, সেই আশাই আজি আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হ'ল। मैं असम वासियों का ओर से हमारे प्रधानमंत्री श्री नरेंद्र मोदी जी को आज ये जब हम IIM का पहला एकेडमिक सेशन शुरुआत करने जा रहा हूं, मैं असम वासियों का ओर से प्रधानमंत्री जी को हार्दिक धन्यवाद ज्ञापन करता हूं। On this historic occasion, on behalf of the people of Assam, I express my heartfelt gratitude to the Honorable Prime Minister, Sri Narendra Modi. আজিৰ এই বিশেষ দিনটোত মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়ালৈও মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। সংসদৰ অধিৱেশন চলি থকা বাবে তেখেত আজি আমাৰ মাজত আহিব পৰা নাই। মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। आज का ये जो मंच से जहाँ से हम लोग IIM गुवाहाटी का शुरुआत कर रहा हूँ, मैं भारतवर्ष की केंद्रीय शिक्षा मंत्री श्री धर्मेंद्र प्रधान जी को असम वासियों का ओर से धन्यवाद ज्ञापन करता हूँ। আজি IIM গুৱাহাটী আমাৰ বাবে এক ডাঙৰ সফলতা। মোৰ মনত আছে 2022 চনৰ 22 মেত মই প্ৰথমবাৰ মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ এখন পত্ৰযোগে
IIM গুৱাহাটীত স্থাপন কৰাৰ বাবে অনুৰোধ কৰিছিলোঁ 2023 চনৰ 19 এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতকো IIM গুৱাহাটী স্থাপন কৰাৰ বাবে মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ এবছৰৰ ভিতৰতে অৰ্থাৎ 2024 চনৰ 14 এপ্ৰিল তাৰিখে অসমত IIM স্থাপনৰ বাবে শিক্ষা মন্ত্ৰালয়ে নীতিগত অনুমোদন জনায় আৰু IIMৰ বাবে নিৰ্দিষ্ট ভূমি চিনাক্ত কৰাৰ লগে লগে 2025 চনৰ আগষ্ট মাহত কেন্দ্ৰীয় কেবিনেটে অসমৰ বাবে এখন IIM স্থাপন কৰাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন জনায় IIM আহমেদাবাদক ইয়াৰ মেণ্টৰ শিক্ষানুষ্ঠান হিচাপে নিযুক্তি দিয়ে আৰু দেশৰ 22তম IIM হিচাপে আৰু উত্তৰ পূৰ্বৰ দ্বিতীয়খন IIM হিচাপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় কেবিনেটত ইয়াক অনুমোদন জনায় আমি জানি ভাল পাম যে 2014 চনলৈ আমাৰ দেশত মাত্ৰ 13খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ দেশত 22খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠা হয় আৰু 22তম শিক্ষানুষ্ঠান হিচাপে আজি গুৱাহাটীয়ে আত্মপ্ৰকাশ কৰে মই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু আমাৰ লোক নিৰ্মাণ বিভাগ উচ্চ শিক্ষা বিভাগ সকলোকে ধন্যবাদ জনাও যে এই প্ৰতিষ্ঠানটোৰ বাবে প্ৰয়োজনীয় সাময়িক যিটো কেম্পাছ তাৰ বাবে বঙৰাত আমাক এমট্ৰনৰ ভূমিত ইয়াত টেম্পোৰাৰী কেম্পাছ স্থাপন কৰিবৰ বাবে আমাক অনুমতি দিয়ে এমট্ৰনে বিশেষ সহযোগিতা আগবঢ়ায় মই উচ্চ শিক্ষা বিভাগ আৰু আমাৰ লোক নিৰ্মাণ বিভাগ আৰু এমট্ৰনক মই আন্তৰিক কৃতজ্ঞতা জনাও যে তেখেতসকলৰ সন্মিলিত প্ৰচেষ্টাত আজি আমাৰ এই সাময়িক চৌহদ IIMত নিৰ্মাণ হৈ উঠে আৰু আমি আজি ইয়াৰ পৰাই আনুষ্ঠানিকভাৱে ক্লাছ আৰম্ভ কৰিবৰ বাবে সক্ষম হৈছোঁ অলপ আগতে IIM আহমেদাবাদৰ ডাইৰেক্টৰ যি নেকি এই ইনষ্টিটিউটখনৰো ডাইৰেক্টৰ হ'ব প্ৰফেচাৰ ভাৰত ভাস্কৰ ডাঙৰীয়াই উল্লেখ কৰিছে যে দেশত ইতিমধ্যে 21খন IIM প্ৰতিষ্ঠা হৈছে কিন্তু ইমান ধুনীয়াকৈ টেম্পোৰাৰী কেম্পাছ কোনো চৰকাৰে দিব পৰা নাছিল অসম চৰকাৰ আৰু অসমৰ ৰাইজে এনে সুন্দৰ টেম্পোৰাৰী কেম্পাছ প্ৰদান কৰিছে যাৰ বাবে তেখেতে তেখেতৰ ভাষণত আমাক ধন্যবাদ আগবঢ়াইছে মই পলাশবাৰী সমষ্টিৰ ৰাইজক ধন্যবাদ জনাম যে এই প্ৰতিষ্ঠানখনক এক বিশ্বমানৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পলাশবাৰী ৰাজচক্ৰৰ মৰাভিটা আৰু দীঘলকুছি গাঁৱত এই প্ৰতিষ্ঠানটোৰ স্থায়ী চৌহদৰ বাবে 574 বিঘা মাটি আবলটন কৰা হৈছে আৰু সেই ভূমিৰ লগতে আন এখন আজিম প্ৰেমজী বিশ্বমানৰ বিশ্ববিদ্যালয়ও গঢ়ি উঠিব অৰ্থাৎ পলাশবাৰী সমষ্টিত এক শিক্ষাৰ নতুন কেন্দ্ৰ হিচাপে দুখনকৈ আন্তৰ্জাতিক মানদণ্ডৰ শিক্ষানুষ্ঠান নিৰ্মাণ হৈ উঠিব আমি প্ৰচেষ্টা কৰিছোঁ যে এইমছৰ পিছত আমাৰ দেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেণ্ট আয়ুৰ্বেদিক স্থাপন কৰাৰো প্ৰচেষ্টা কৰিছে তেনে এখন অনুষ্ঠানো যাতে আমি অসমলৈ আনিব পাৰোঁ তাৰ বাবে ইতিমধ্যে আমি প্ৰচেষ্টা হাতত লৈছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 14 ফেব্ৰুৱাৰীত IIM গুৱাহাটীৰ এটা এক্সিকিউটিভ এডুকেশ্যন প্ৰগ্ৰেমেৰে
আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটিৰ শিক্ষাবৰ্ষৰ উদ্বোধন কৰিছিল আৰু মাত্ৰ 5 মাহৰ ভিতৰতে 52 গৰাকী শিক্ষাৰ্থীৰে আজি আমি ৰেগুলাৰ MBA বেটছৰ প্ৰথমটো কাৰ্যক্ৰম বা প্ৰথমটো পাঠদান আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানি ভাল পাব যে এই 52 গৰাকী ছাত্ৰ ছাত্ৰী দেশৰ 18খন ৰাজ্যৰ পৰা আহিছে আৰু 18খন ৰাজ্যলৈ অসমৰ শিক্ষাৰ যি নৱজাগৰণৰ বাৰ্তা তেওঁলোকে কঢ়িয়াই লৈ যাব। মই পলাশবাৰী সমষ্টিৰ ৰাইজক অনুৰোধ কৰিম আপোনালোকে যেন এই শিক্ষাৰ্থীসকলক যথেষ্ট মৰম প্ৰদান কৰে, তেওঁলোকক সহায় সহযোগিতা কৰে, যাতে অসমৰ সুনাম কতো যাতে অকণমানো বিনষ্ট হ'বলৈ সুবিধা নাপায়। मैं IIM में जो हमारे युवा साथी आज एडमिट हुए हैं, मैं सारे छात्राओं को आसाम वासियों का ओर से मैं स्वागत करता हूं और मैं हमारे सारे स्थानीय जनसाधारण से आश्वासन देता हूं আৰু এই পোনপটকৈ আমি মুখ্যমন্ত্ৰীৰ সেই ভাষণ আপোনালোকক শুনাই আছিলোঁ। বঙৰাত 3D প্ৰিণ্টিং চেণ্টাৰ আৰু মুকলি কৰাৰ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। IIM গুৱাহাটীৰ প্ৰথম শৈক্ষিক বৰ্ষ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ এয়া পোনপটকৈ আমি আপোনালোকক শুনাই আছিলোঁ।